হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? সকলোৰে ভালনে? আজি মই আপোনালোকৰ মাজত লৈ আহিছোঁ আন এটা ৰেচিপি। চাই থাকক আপোনালোকে। এয়া চাওকচোন, চিকেনখিনি বইল কৰিছিলোঁ নিমখ আৰু হালধি দি। কেনেকুৱা তেল ওলাইছে, চিকেনৰ পৰা লেতেৰা ওলাইছে। বইল কৰি আকৌ ঠাণ্ডা পানীৰে ভালকৈ ধুই এনেকৈ চাফা কৰি লৈছোঁ। এইখিনি মই বনাম এতিয়া। এইখিনি বনাবৰ কাৰণে লৈছোঁ। আনফালে ইয়াত লৈছোঁ লগতে বেঙেনা দুটা পুৰি, ধনিয়া দুটা, পিঁয়াজ, আনফালে লৈছোঁ কেঁচা জলকীয়া, অলপ সৰহকৈ লৈছোঁ কেঁচা জলকীয়া আৰু কেইফুটামান নহৰু লৈছোঁ। আপোনালোকে জলকীয়া কম খালে কম ল'ব পাৰে। আৰু আদা মই থেতালি লোৱা নাই, এইখনৰে হেৰি কৰি দিম, চাই থাকিব। ইয়াত বেঙেনাৰ পৰা হেৰিখিনি লেতেৰাখিনি পেলাই দিলোঁ। বেঙেনাৰ এতিয়া ধুনীয়াকৈ বেঙেনাটো চাফা কৰি ল'লোঁ। বেঙেনাটো চাফা কৰি কাটি ল'ম সৰু সৰুকৈ। বেঙেনা পুৰি মাংস বা মাছেই হওক, খাই বহুত ভাল লাগে। আপোনালোকে খায়নে? এইটো একদম আমাৰ থলুৱা ৰেচিপি হয়, হেল্থি হয়, বহুত ভাল লাগে খাই কেনে। আমি খাওঁ মাজে মাজে। আজি ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, সেইকাৰণে আপোনালোকৰ মাজত ভিডিঅ'টো লৈ আহিলোঁ। আপোনালোকৰ যদি ভাল লাগে, খাবলৈ মন যায়, এনেকৈ খাই চাব, ভাল লাগে। বেঙেনা পোৰাৰ যিটো এটা স্মেল আছে, সেইটোৱেই বহুত ভাল লাগে মানে। হৈ গ'ল, বেঙেনাখিনি মই ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'লোঁ। বেঙেনা সিজিয়ে আছে। আনফালে মই গেছটো অন কৰি কেৰাহী এটা পাতি লৈছোঁ। এতিয়া কেৰাহীটো গৰম হৈছে। ইয়াত মই তেল আগতে নিদিওঁ, পিঁয়াজ দিম। পিঁয়াজ দিলোঁ। ইয়াত কেঁচা জলকীয়াখিনিও দি লৈছোঁ। এতিয়া ইয়াত দিম অকণমান তেল। তেল বহুত বেছি দিয়া নাই, অকণমান দিছোঁ। এতিয়া নহৰুখিনি থেতালি কেনে ইয়াত দি দিলোঁ। এয়া পিঁয়াজখিনি ব্ৰাউন কালাৰ কৰিছোঁ। অলপ বেছি কালাৰ কৰা নাই, কিয় জানেনে? ইয়াৰ লগত মানে মই যেতিয়া চিকেনখিনি ইয়াৰ লগত মানে ভুনিম, চিকেন বেছি সময় ভাজিব পাৰিম। নহ'লে মানে যদি এতিয়া বেছি ব্ৰাউন কৰি লওঁ, পাছত চিকেনখিনি মানে ভাজোঁতে পিঁয়াজখিনি জ্বলি যাব। সেইকাৰণে বেছি ব্ৰাউন কৰা নাই, অকণমান কৰিছোঁ। এয়া দিলোঁ নিমখ, সোৱাদ অনুসৰি নিমখ দিছোঁ। হালধি, ৰেড চিলি, জিৰা পাউডাৰ। ৰেড চিলি বেছি দিয়া নাই, কাৰণ কেঁচা জলকীয়া আছেই, জ্বলাটো যাতে উঠিবই। আৰু জলকীয়া মই খুব হেৰি কৰি কাটি দিছিলোঁ সৰু সৰুকৈ, গতিকে জ্বলাটো উঠি যাব। ইয়াতে চিকেনখিনি দি দিলোঁ। এতিয়া ভালকৈ ভাজি ল'ম। গেছটো এতিয়া মই ল' ফ্লেমত ৰাখিম। গেছটো ল' ফ্লেমত ৰাখি বাৰে বাৰে ভাজি থাকিম। ঢাকোন মাৰি দিছোঁ অলপ সময় মছলাখিনি তাতে সোমাবলৈ। এয়া মই এতিয়া ইয়াত লৈছোঁ আদাখিনি, ৰুকনিখনেৰে ৰুকি দিছোঁ। আদা মানে থেতালি নিদিওঁ মই, এনেকৈ ৰুকি দিওঁ। একদম থেতালাৰ নিচিনা হয়, খুব ধুনীয়া হয়, অকণো মানে নষ্ট নহয়। চাওকচোন, একদম পিছাৰ নিচিনা হৈ গৈছে। পিচি দিলে বহুত মিহি হৈ যায়। মিহি হ'লে মানে কি হয়, তৰকাৰীখন লাগি ধৰাৰ ভয় থাকে। হৈ গৈছে, ভাজিছোঁ। আকৌ এবাৰ লৰাই দিম। চিকেনত মছলাখিনি যাতে ভালকৈ সোমাই যায়, তেতিয়ালৈকে ল' ফ্লেমত ৰাখি কেনে ভাজি থাকিম। অলম'ষ্ট চিকেনখিনি ভাজা হৈ গৈছে। এতিয়া ইয়াত বেঙেনাখিনি দিব পৰা হৈছোঁৱেই প্ৰায়। বহুত ভাল লাগে খাই চাবচোন আপোনালোকে। আৰু মোৰ ভিডিঅ'টো আগবঢ়াই নিবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আপোনালোকৰ মাজত এনেকৈ ভিডিঅ' আনি থাকিবলৈ উৎসাহ পাওঁ। ইয়াত আদাখিনি দিলোঁ।
কাৰণ আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই মোক আগুৱাই নিব। তেতিয়া আকৌ ভালকৈ লৰাই দিম। এয়া ভালদৰে ভাজি ল'লোঁ। বেঙেনাখিনি ধুনীয়াকৈ চবফালে মিলি যোৱাকৈ লৰাই ভালদৰে ইফালৰ পৰা সিফালে। বাছ হৈ গ'ল ভাজা। এতিয়া ঢাকোন মাৰি দিম। অকণমান বেঙেনাৰ যিখিনি পোৰাৰ পিছতো অকণমান পানী ওলায়, সেই পানীটোৰে মানে চিকেনখিনি ভালকৈ ভাজা যোৱালৈকে, পানীটো যেতিয়ালৈকে শুকাই নাযায় তেতিয়ালৈকে মই এনেকৈ ভাজি থাকিম। এয়া ভাজি আছোঁ। যিমান ভাজি মানে ঘনকৈ লাৰি ভাজা যায় সিমানেই বেছি ভালকৈ ভাজা যায় মানে। আৰু পানী অকণমান দিছোঁ। এনেকৈয়ে খাব পাৰি, কিন্তু মই পানী অকণমান দিছোঁ কাৰণ কিয় মোক অলপ গ্ৰেভি লাগে, সেইকাৰণে পানী দিছোঁ। ইয়াত অকণমান গ্ৰেভি হ'লে ভাল লাগে। এনেকৈ বনালে মানে কি হয়, আপুনি ভাতৰ লগতো খাব পাৰে, লুচি পুৰিৰ লগতো খাব পাৰি, ৰুটি পৰঠা সেইবিলাকৰ লগতো খাই ভাল লাগিব। অলমষ্ট হৈ গ'ল। তেজপাত দিলোঁ। মাংস বনালে মানে আপুনি যিমান বাৰে যিমানেই লৰাই থাকে তিমানেই ভাল হয়। আমি ভাজিব লাগে খুব বেছি। ইফালৰ পৰা সিফালে উলট পুলট কৰি ভাজি থাকিব লাগে। লাষ্ট পানী দিছোঁ, আৰু পানী নিদিওঁ, মই অকণমান পানী দিছোঁ। এইখিনি পানী অকণমান এবজৰ্ব হ'লে গ্ৰেভি থাকিলে নমাই দিব পাৰিম। আৰু ধনিয়া পাত দিলোঁ। এতিয়া আৰু ধনিয়া পাত নিদিয়াকৈ একোৱে খাব নোৱাৰি। যিয়ে নাখাওঁ ধনিয়া পাত অকণমান তাতে দিলেহে মানে টেষ্টটো বেছি অহা নিচিনা লাগে। চাক ধুনীয়া কালাৰ আহিছে। ইয়াত মই গুড়া জলকীয়া বেছি ইউজ কৰা নাই, তথাপি ইমান ধুনীয়া কালাৰ আহিছে। অকণমান দিছিলোঁ, কেঁচা জলকীয়াই বেছি জ্বলা হৈছে। মই জ্বলা খাই বহুত ভাল পাওঁ, জ্বলা অলপ বেছিকৈ দিছোঁ। আৰু যোনে জ্বলা কম খায় তেওঁলোকে অলপ কমকৈ দিব পাৰিব। হৈ গ'ল। আৰু ঘনকৈ লাৰিব লাগে, কাৰণ কিয় বেঙেনাখিনি পুৰি থোৱা আছে, সিজি আছে, মানে তলত বহি যাব। সেইকাৰণে বাৰে লৰাই থাকিব লাগে। এনেকৈ হৈ গ'ল। আৰু চাওক গেছটো অফ কৰি দিলোঁ। এইটো মোৰ ফাইনেল লুক। কেনেকুৱা লাগিল জনাব কমেণ্টত। ধন্যবাদ আপোনালোক সকলোকে চোৱাৰ বাবে।